Hello guys, welcome back to our channel. আজি আমি দৈৰ সৈতে ছাগলীৰ মাংস বনাম। ইয়াৰ বাবে আমি লৈছো আধা কিলো ছাগলীৰ মাংস। ইয়াৰ লগতে আমি লৈছো আলু, পিয়াজ সৰু সৰুকৈ কাটি লৈছো আৰু ডাঙৰকৈও কাটিছো। ডাঙৰকৈনো কিয় কাটিছো সেইটো আপোনালোকে ভিডিওটো আগলৈ চালে গম পাব। ইয়াৰ লগতে আমি বিলাহী কাটি লৈছো আৰু লৈছো আদা নহৰু পেষ্ট আৰু জলকীয়া। আপোনালোকে বিলাহীটো পেষ্ট বনায়ও ল'ব পাৰে। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছো। এতিয়া আমি মাংসখিনি প্ৰেছাৰত দি বইল কৰি ল'ম। মাংসটো প্ৰেছাৰত দিলে বহুত ধুনীয়াকৈ সিজি যায় আৰু খাবলৈ বহুত ভাল লাগে। মছলাটো তেতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই যায়। আমি ইয়াতে অকণমান নিমখ দিম। আৰু এতিয়া 2-3টা চিটি অহালৈকে প্ৰেছাৰত এইখিনি সিজাই ল'ম। ইয়াৰ লগতে আমি দৈ মিশ্ৰণটো তৈয়াৰ কৰি লওঁ। ইয়াৰ বাবে আমি 2 কাপ দৈ লৈছোঁ। দৈত আমি দিম মিট মছলা, গৰম মছলা, জিৰা জালুক আৰু জলকীয়াৰ গুড়ি। এইখিনি দি আমি ধুনীয়াকৈ দৈ মিশ্ৰণটো তৈয়াৰ কৰি ল'ম। আমি গোটেইখিনি মছলা ইয়াতে দি দিম আৰু ধুনীয়াকৈ মিশ্ৰণ এটা বনাই ল'ম। মছলা আমি 1 চা চামুচকেই ব্যৱহাৰ কৰিছোঁ। আমি আৰু পিছত মছলা নিদিওঁ। এইখিনি মছলাই দিয়ে গোটেইখিনি মাংস বনাই দিম। এইখিনি আমি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম আৰু অলপ সময় থৈ দিম। ইয়াতে আমি আধা চামুচ হালধিও দিছোঁ। এতিয়া আমি গেছত কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পাছত তাতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত আমি তাতে আলুখিনি ভাজি ল'ম অলপ ৰঙচুৱা হোৱাকৈ। আলুখিনিত আমি অলপমান হালধি আৰু অলপমান নিমখ দিম। এইখিনি আমি এতিয়া 2-3 মিনিট ভাজি ল'ম। আলুখিনি আমাৰ হৈ গৈছে। এইখিনি এতিয়া আমি উঠাই থৈ দিম। আমি সেইখিনি তেলতে 1 চা চামুচ জিৰা দিম আৰু লগতে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনিও দি দিম। এইখিনি আমি ধুনীয়াকৈ লৰাই দিম আৰু অলপ ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু পেষ্ট আৰু জলকীয়াখিনি ইয়াতে দি দিম। এইখিনি আমি ধুনীয়াকৈ এতিয়া লৰাই দিম আৰু ইয়াৰ লগতে আমি সৰু সৰুকৈ কাটা বিলাহীখিনিও ইয়াতে দি দিম আৰু আটাইখিনি এতিয়া ধুনীয়াকৈ সিজিব দিম।
হৈ গৈছে আপোনালোকেও এবাৰ বনাই চাবচোন কেনেকুৱা পালে মোক জনাব আৰু আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই বাই